স্বাগতম জনাইছো আপোনাক আমাৰ এনসাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'। ফ্ৰেন্ডছ, আপোনালোকৰ নিশ্চয় মনত আছে মই আগত এইটো ভিডিঅ'ত কৈছিলো যে মাত্ৰ আপুনি 10 টকাৰ পৰা 40 টকা খৰচ কৰি আপুনি ঘৰত বহি নিজে মোবাইলৰ পৰা জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। আৰু মই 2 নম্বৰ ভিডিঅ' এইটো বনাই দেখুৱাইছিলো যে জন্মৰ সাৰ্টিফিকেট আপুনি কেনেকৈ এপ্লাই কৰিব। দুইটা ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম যে সেৱা সেতু পৰ্টেলত মই যে 10 টকা জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰিছিলো, মোৰ জন্মৰ সাৰ্টিফিকেটখন এপ্ৰুভ হৈছে। আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব এপ্ৰুভ হোৱাৰ জন্মৰ সাৰ্টিফিকেট সেৱা সেতু পৰ্টেলৰ পৰা আজিৰ ভিডিঅ'টোত মই আপোনাক দেখুৱাই দিম সম্পূৰ্ণ প্ৰসেছটো স্টেপ বাই স্টেপ। আপুনি মোবাইলতে সেৱা সেতু ৱেবছাইটত 10 টকাত এপ্লাই কৰা জন্মৰ সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে আপুনি সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল পালে লাইক কৰিব, যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি ফেসবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি এতিয়াও জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰা নাই, মই দুইটা ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিছো। আপুনি দুইটা ভিডিঅ' চাই ল'ব। দুইটা ভিডিঅ' চাই আপুনি প্ৰথমে সেৱা সেতুৰ একাউণ্ট ক্ৰিয়েট কৰি ল'ব আৰু 2 নম্বৰ ভিডিঅ' চাই আপুনি নিজে জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰি ল'ব। তেন্তে বলক আজি ভিডিঅ'লৈ আমি আগবাঢ়ো আৰু মই আপোনাক দেখুৱাই দিওঁ আপুনি আপোনাৰ মোবাইলৰ পৰা কেনেকৈ জন্মৰ সাৰ্টিফিকেট ডাউনলোড কৰিব। তো ফ্ৰেন্ডছ, আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই এটা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছো আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব SEWASETU সেৱা সেতু লিখি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিছে আপুনি এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পাছত সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ ওপেন হৈ যাব। সাইটত চক দিয়া আছে কৰ্নাৰত লগইন ৰেজিষ্টাৰ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি সিটিজেনত ক্লিক কৰিব। সিটিজেনত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ ওপেন হ'ব। যদি আপোনাৰ ইউজাৰ নেম পাসওয়াৰ্ড মনত আছে আপুনি এন্টাৰ কৰিব, নতুবা আপুনি মোবাইল নাম্বাৰটো সিলেক্ট কৰিব। আৰু ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ মোবাইল নাম্বাৰ এন্টাৰ কৰিব আৰু আপুনি পাসওয়াৰ্ড এন্টাৰ কৰিব। এই একাউণ্টটো কেনেকৈ বনাব লাগে মই অলৰেডি আগত ভিডিঅ' বনাইছো, সেইটো ভিডিঅ'ৰ লিংকো মই ভিডিঅ' ডেসক্ৰিপচনত দি দিছো। যদি মোৰ আপুনি আগত ভিডিঅ' চাই আইডি বনাইছিলে আৰু আপুনি এপ্লাই কৰিছিলে, আপোনাৰ মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ড এন্টাৰ কৰিব। আৰু যদি আপুনি পাসওয়াৰ্ডটো পাহৰি গৈছে আপুনি ফৰগেট কৰিব। তো ইয়াত মই মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ড এন্টাৰ কৰি আছো। তো ফ্ৰেন্ডছ, মোবাইল নাম্বাৰ আৰু পাসওয়াৰ্ড এন্টাৰ কৰাৰ পাছত আপুনি এইটো বক্সত টিক মাৰ্ক কৰিব আৰু আপুনি সাইন ইনত ক্লিক কৰিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ একাউণ্টটো লগইন হৈ যাব। যদি কেৱাইচি কৰিবলৈ কয় আপুনি স্কিপ নাও কৰি দিব। স্কিপ নাও কৰাৰ পাছত আপোনাৰ যিমানটা আপুনি বাৰ্থ সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিছিলে গোটেইকেইটা তলত আপুনি দেখিবলৈ পাব। ইয়াত এপ্লিকেশ্যন ট্ৰেক কৰাৰ অপচন আহিব। মই 2-3টা কৰিছিলো, ইয়াৰ মাজত এটা এপ্ৰুভ হৈছে, মই আপোনাক দেখুৱাই আছো। আৰু বাকি ট্ৰেক প্ৰসেছ 2-3টা আছে, সেইকেইটা এপ্ৰুভ হৈ যাব 1-2 দিনৰ ভিতৰত। তো মই এপ্ৰুভ হোৱাটো মই আপোনাক ডাউনলোড কৰি দেখাই আছো। এয়া চাওক, মোৰ এটা এপ্লিকেশ্যন এপ্ৰুভ হৈছে, ইয়াত ডাউনলোড সাৰ্টিফিকেট আহি গৈছে। মই আপোনাক প্ৰথমে প্ৰুফটো দেখাই আছো। তো ইয়াত মই যদি প্ৰিভিউ এপ্লিকেশ্যনত মই ক্লিক কৰো, এয়া চাওক পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, গোটেইখিনি ইনফৰমেশ্যন ইয়াত দিয়া আছে। কি কি ডকুমেণ্ট আপলোড কৰিছিলো ইয়াত গোটেইখিনি মই এতিয়া ডাউনলোড কৰি চাব পাৰিম। তো এতিয়া সাৰ্টিফিকেটখন এপ্ৰুভ হৈ গৈছে আৰু ইয়াত চাওক ষ্টেটাস ডেলিভাৰ দেখাই আছে। তো এতিয়া যদি মই ইয়াত ডাউনলোড সাৰ্টিফিকেটত মই যদি ক্লিক কৰো, ক্লিক কৰাৰ লগে লগে চাওক সাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে। এইখন হৈছে বাৰ্থ সাৰ্টিফিকেটৰ পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ পাৰমিশন কপি। এইখন হৈছে মেইন, মানে অনলাইনত যিখিনি বাৰ্থ সাৰ্টিফিকেট এপ্লাই হয় ডাইৰেক্ট বাৰ্থ সাৰ্টিফিকেট এপ্লাই নহয়, এইখন পাৰমিশন কপিহে এপ্লাই হয়। আৰু পাৰমিশন কপিখন এপ্ৰুভ হোৱাৰ পাছত এই পাৰমিশন কপিখন আপুনি প্ৰিন্ট আউট কৰি আপুনি আপোনাৰ হস্পিটেলত যাব আৰু তাত এখন ফৰ্ম দিব। তেখেতসকলে আপুনি সেই ফৰ্মখন ফিল আপ কৰিব আৰু লগত আপুনি এই বাৰ্থ সাৰ্টিফিকেটৰ যিখন পাৰমিশন কপি আছে পাৰমিশন কপি আৰু আপুনি যিখন এফিডেভিট দিছিলে আপোনাৰ লগত এফিডেভিট লগত আপুনি দি দিব। দিয়াৰ পাছত সিহঁতে 40-50 টকা এটা চাৰ্জ ল'ব পাৰে আৰু আপোনাক অফিচিয়েল হস্পিটেলৰ পৰা আপোনাৰ এই পাৰমিশনৰ ডিটেইলছ হিচাপত আপোনাক বাৰ্থ সাৰ্টিফিকেট দিয়া হৈ যাব। 1-2 দিন সময় লাগিব পাৰে আৰু লগে লগে আপোনাক দিয়া হৈ যাব পাৰে। তো অনলাইন বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰাৰ যিখন পাৰমিশন কপি এইখনে হয়। তো আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আৰু যদি আপুনি এতিয়াও বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰা নাই, মই লিংক দি দিছো, আপুনি সেইটো ভিডিঅ' চাই এপ্লাই কৰি ল'ব।